নমস্কাৰ। আজি ২০ জুন। সংস্কৃতিৰ পূজাৰী, বহুমুখী প্ৰতিভাধাৰী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ। আৰু মই এটি কবিতা আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ কবিতাৰ শিৰোনামা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা আৰু সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলি এদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান জেলত তুমি সাৰে আছা, সাৰে আছে কোৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এইয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্ন, মুখৰ আজি বিহুৰ ৰাত্ৰি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি, নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। ধন্যবাদ।